এইবাৰ আহোঁ আমি তৃতীয় শ্ৰেণীৰ গণিতৰ হৰণৰ আমাৰ কটো হৈ গৈছে 6ৰ ক, এইবাৰ হ'ব 6ৰ খ। 6ৰ খ চেপ্টাৰটোৰ 6 অনুশীলনী 6ৰ খ। ইয়াত চাবা কিছুমান বুজিব লগা আছে, হৰণেই হয়। আগৰবাৰ আমি তেনেকৈ হৰণ কৰিছিলোঁ, এইবাৰ অলপ বেলেগ ধৰণে হ'ব। ভাজ্য, ভাজক, ভাগফল, ভাগশেষ। ভাজ্য মানে যাক হৰণ কৰিব দিয়ে সেই সংখ্যাটো ভাজ্য। যিহেৰে হৰণ কৰিব দিয়ে, 5ৰে হৰণ কৰিব দিছে, এই বস্তুটো হ'ল ভাজক। হৰণ কৰিলে যিটো ওলাব সেইটো হ'ব ভাগফল। কেতিয়াবা হৰণ কৰোঁতে মিলি নাযাবও পাৰে, তেতিয়া বাকী থাকে। বাকী থকাটোকে কোৱা হয় বাকী বা ভাগশেষ। এতিয়া এই কথাখিনি মই তোমালোকক বুজাই দিম, চাবা। এইটোক কয় দীৰ্ঘ হৰণ। কি বুলি কয়? দীৰ্ঘ হৰণ, দীঘলীয়া হৰণ দেই, কথাটো মনত ৰাখিবা। এতিয়া আমি হৰণ অংক যেতিয়া অকণমান ডাঙৰ ডাঙৰ সংখ্যা পাম তেতিয়া এনেকৈ পাতিম। পাতিলে ইয়াতে থাকিব ভাজ্য, মনত ৰাখিবা, এইটো হ'ল ভাজ্য। ইয়াত আমি যিহেৰে হৰণ কৰিম এইটো হ'ল ভাজক, ঠিকে আছে। ইয়াত যিটো উত্তৰ ওলাব, এনচাৰ ওলাব, এইটো হ'ব ভাগফল। শব্দকেইটা মনত ৰাখিবা। তলত যদি কিবা সংখ্যা থাকে এইটো হ'ব ভাগশেষ বা বাকী। বাকী বুলি লিখিলেও ভুল নহয়, ভাগশেষ লিখিলেও ভুল নহয়। কথাখিনি বুজি পাইছা নিশ্চয়। যাক হৰণ কৰিম সেইটো হ'ল ভাজ্য, যিহেৰে হৰণ কৰিম সেইটো হ'ল ভাজক, যিটো উত্তৰ ওলাব সেইটো হ'ব ভাগফল, আৰু যদি বাকী থাকে তেতিয়াহ'লে কি হ'ব? ভাগশেষ। হ'ল। এতিয়া আমাক অংক এটা দিছে, ধৰি লোৱা 21 হৰণ 5। আমি কি লিখিব লাগে? ইয়াত ভাগফল লিখিব লাগে আৰু ভাগশেষ লিখিব লাগে। এতিয়া এই অংকটো কেনেকৈ কৰিম চাবা। এই অংকটো চাবা, আমি এনেকৈ পাতিম। এইখিনি ছেপাৰেট কৰি দিছোঁ। এইটো ধৰা এনেই এটা ষ্টাৰ চিন দি পেলাই অংক দিছোঁ। 21ক হৰণ কৰিব লাগে 5ৰে, ভাগফল আৰু ভাগশেষ লিখিব লাগে। ইয়াৰে 21টো হ'ল ভাজ্য, ইয়াত বহিব তাৰমানে 21টো, ঠিকে আছে। 5টো হ'ল ভাজক, অৰ্থাৎ 5টো ইয়াত বহিব। দেখিছা? ইয়াত ভাজ্য চাজ্য লিখি থাকিব নালাগে, আমি এনেকৈ কৰিম। সমাধান বুলি লিখিব পাৰা। লিখি পেলাই এনেকৈ চিনটো দিম, দি পেলাই 21ক হৰণ কৰিব লাগে, 21টো হ'ল ভাজ্য। 5ৰে হৰণ কৰিব লাগে, 5টো হ'ল ভাজক, এনেকৈ লিখি লওঁ। তাৰপিছত 5ৰ ভাগৰ নেওতা মাতিম। আমি 21 পাব লাগিব, নহ'লে 21তকৈ সৰু পাব লাগিব। ডাঙৰ পালে কিন্তু নহ'ব, 22, 23, 24 পালে নহ'ব। আমাৰ সীমাৰেখা হ'ল 21। 21তকৈ আমি ওপৰত যাব নোৱাৰোঁ, তাতকৈ তলতহে থাকিব পাৰিম। মানে 21ৰ ধৰি লোৱা তলৰ বুলি ক'লে কি বুজি পাওঁ? 20, 19, 18, হয়নে? গতিকে ওচৰৰ ওলাব লাগিব, একেবাৰে সৰু ওলালেও নহ'ব। এতিয়া ধৰি লোৱা মই ইয়াত লিখি দিছোঁ 5 এগুণ 5, 5 দুগুণ 10, 5 তিনি গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25। ইয়াৰে ভিতৰত এতিয়া কোনটো সংখ্যা ইয়াত আমি লিখিম চোৱা। আমাৰ ওলাব লগা সংখ্যাটো 21, 21টো ইয়াত নোলালেই, 5ৰ ভাগৰ নেওতাত 21 নায়েই। গতিকে আমি 21তকৈ সৰুটো লিখিম। 21তকৈ সৰু লিখিম, হয় বুজিলোঁ, 21তকৈ সৰু লিখিম। কিন্তু কেনেকুৱা সৰু লিখিম? 21তকৈতো 10ও সৰু, 5ও সৰু, 15ও সৰু। 21ৰ কাষতে থকা সৰুটো লিখিম। তে 21ৰ কাষতে থকা সৰু হ'ল 20। দেখিছা? 21ৰ কাষতে থকা সৰু সংখ্যা হ'ল 20। অকণমান মই জুম কৰি দিছোঁ। গতিকে 25টোতো লিখিবই নোৱাৰোঁ, সীমাৰেখাৰ বাহিৰত আছে 21, 25 নোৱাৰোঁৱে, 21ও নোলাল। গতিকে 21তকৈ সৰু, 21ৰ কাষৰ সৰুটো, 21ৰ কাষৰ সৰু 20। 15 লিখিলে ভুল হ'ব, এইটো দূৰৰ সৰু। 10 তাতকৈও দূৰৰ সৰু, 5 তাতকৈও দূৰৰ সৰু।
মই কি বুলি কৈছো 21ৰ কাষৰ সৰুটো লিখিম হয় 21 লব লাগিব নহয় 21তকে একদম ওচৰৰ সৰুটো ওচৰৰ সৰু 20 গতিকে কেই গুণ গৈছে 4 গুণ দেখিছানে এই 4 গুণটোৱে হ'ব ভাগফল 5 4 গুণ কিমান পাইছো আমি 20 20টো আমি তলত লিখিম এতিয়া বিয়োগ কৰিব লাগিব কাৰণ মিলি নগল নহয় 21 নুলাল 20 হে উলাল 21ৰ পৰা 20 গলে কিমান থাকে 1 এতিয়া এইটোৱে ভাগফল পালো ভাগফল কোনটো বুলি কৈছিলো ওপৰৰটো 4 তাৰ পিছত ভাগশেষ মানে বাকি পাইছো আমি 1 বুজি পালা এই 4টো এইটো 4 ভাগফল আৰু এইটো হল ভাগশেষ বা বাকি কিছুমান ইয়াৰ আগৰ চেপ্টাৰৰ অংকবিলাকত আমি মিলি যোৱা পাইছিলো বাকি নাথাকিছিল এতিয়া ধৰা 18 ঘৰণ কৰিব লাগে সৰি ইংৰাজীত লিখিলো 18 ঘৰণ কৰিব লাগে 3 ৰে কৰিলো 3 6 গুণ 18 মিলি গল ইয়াত আৰু বাকি বা ভাগশেষ নাই আকৌ ধৰা মই 20 ঘৰণ কৰিব লাগে 5 ৰে 5 4 গুণ 20 মিলি গল ইয়াত ভাগশেষ নাই ভাগফল আছে ভাগফল 4 বা ভাগফল 6 বুজি পাইছা কিন্তু ভাগশেষ নাই কিন্তু এতিয়া যিখিনি অংক পাম তাত এনেকে বাকি থাকি যাব ভাগশেষ থাকি যাব তেতিয়া হলে আমি ছুটি নিয়মৰেও হৰণটো আছে ছুটি নিয়মটো বাৰু মই বুজাম তাৰ আগত মই চেপ্টাৰত যাই লওঁ ছুটি নিয়ম ইয়াত আছে হৰণফল উলিয়াব দিছে ভাগফল ভাগশেষ উলিয়াব দিছে এইটো বুজাব যাওঁতে মই ছুটি নিয়মটো বুজাই দিম এতিয়া মই চেপ্টাৰৰ 6 খৰ দুটামান কৰিম গোটেইকেইটা নকৰো দুটামান তোমালোকে কৰিবা একৰ মই প্ৰথমটোৱে কৰি দিছো ক নম্বৰ অংকটো দেখা পাইছা ক নম্বৰ অংকটো আছে 63 হৰণ কৰিব দিছে 3 ৰে হয়নে আমি এইটো দীৰ্ঘ হৰণ কৰিম আগতেই কৈছো সমাধান লিখিলেও হ'ব নিলিখিলেও কথা নাই লিখি ললে ভাল সমাধান তাৰ পিছত আমি হৰণৰ যিটো দীৰ্ঘ হৰণ এইটো কিন্তু আমি দীৰ্ঘ হৰণ কৰি আছো কেতিয়াবা পৰীক্ষাত দিও দিয়ে দীৰ্ঘ হৰণ কৰা বুলি আৰু দীৰ্ঘ হৰণটোৱে সহজ গোটেইখিনি ডিটেইলছত আমি দেখাই দিয়া যায় 63 টো লিখিলো 3 লিখিলো এইটো জানাই এইটো কি বুলি কৈছো ভাজ্য গতিকে ইয়াত বহিব এইটো কৈছো ভাজক হৰণটো জিহেৰে হৰণ কৰিব লাগে ইয়াত বহিব এতিয়া মিলি যাবও পাৰে নাযাবও পাৰে এতিয়া চোৱা 3 ভাগৰ নেউতা মাতিলে নহব এইটো অংকত কিয় নহব 3 ভাগৰ নেউতাখন আমি যদি মাতি যাওঁ লাষ্টত 3 10 গুণ 30 পাওঁ 3 10 গুণ 30 কিন্তু ইয়াতে চোৱা 63 আছে 3 ভাগৰ নেউতাতটো 63 নাপাওঁৱে লাষ্ট 3 10 গুণ 30 পাওঁ তেতিয়া হলে এইটো অংক আমি কেনেকে কৰিম মই যে কৈছিলো এনেকে যদি ডাঙৰ সংখ্যা থাকে নেউতা মাতিলে 3 10 গুণ 30 হে ওলাব 63 নোলাই তেতিয়া এটা সংখ্যা ঢাকি দিলো হল এতিয়া হৈ গল 6 ঘৰণ কৰিব লাগে তাৰ মানে 3 ৰে এই 3 টো নাই বুলি ধৰা ঢাকি দিলো 3 ৰে 6 ঘৰণ কৰিম 3 ভাগৰ নেউতা মাতা 6 পালে ৰখি যাবা 3 গুণ 3 3 দুগুণে 6 3 দুগুণে 6 এতিয়া 6 টো পালো এইটো 6 পালো এইটো 6 3 লগত কি পূৰণ কৰি 6 পালো এই 2 টো পূৰণ কৰি 6 পালো গতিকে ভাগফলত কি লিখিম 2 3 দুগুণ 6 লিখিলো এতিয়া অতৰাই দিলো এতিয়া 3 টোক কৰিম আমি 3 ভাগৰ নেউতা মাতা 3 পালে ৰখি যাবা 3 এগুণে 3 হল মিলিয়ে গল আৰু তো হৰণ কৰিব লগা নাই এটাকে ভাগফল একো নাই শূন্য হল ইয়াত আমাক একো লিখিব দিয়া নাই অনলি হৰণ ফল উলাব দিছে গতিকে উত্তৰ বুলি দি পেলাই 21 লিখিলে অংকটো হৈ যাব তাৰ পিছত মই দেখাই দিছো খ নম্বৰটো আছে 45 হৰণ 3 এইটো তেনেকে পাতিবা ভাজ্য 45 ভাজক 3 3তকে ডাঙৰ আছে 3 ভাগৰ নেউতাত 45 নাই হাইয়েস্ট 3 ভাগৰ নেউতাত 10 আছে গতিকে এটা সংখ্যা আমি ঢাকি ললো
তিনিৰ ভাগৰ নেউতা মাতিম 4 আছে এইটো অকমান মন দিবা আগৰ বাৰতটো 6 আছিল মিলি গৈছিল 3 দুগুণে 6 এইবাৰ কিন্তু তিনিৰ ভাগৰ নেউতা মাতিম 4 ওলাব লাগিব নহলে 4তকে সৰু ওলাব লাগিব সৰু মানে কাখৰ সৰুটো গতিকে চোৱা 4 এগুণে সৰি 3 হে আছে 3ৰ ভাগৰ নেউতা মাতিম 3 এগুণে 3 3 দুগুণে 6 আছে আমাৰ 4 চোৱা আছে 4 6 হলে হ'ব জানো ডাঙৰ হৈ গল 4তকে গতিকে 4তকে সৰুটো কি 3 গতিকে আমি কেই গুণ দিম এগুণ 3 এগুণ 3 হল এতিয়া আমি চাবা 4টো নুলাল আগৰবাৰ 6 ওলাইছিল কাৰণে একো কৰিব লগা নাছিল 6 6 মিলি গৈছিল এইবাৰটো আমাৰ কিমান ওলালে 3 হে ওলালে গতিকে 3 এগুণে 3 4 নুলালে 4তকে সৰু ওলালে গতিকে দুগুণ দিব নোৱাৰো কাৰণ দুগুণ দিলে কি হ'ব 6 6টো বহুত ডাঙৰ হৈ যাব আমাৰ সীমা ৰেখাই দিছে 4 গতিকে 6 কোনো পধ্যে লিখিব নোৱাৰো আমি 3 এ লিখিম এগুণ দিম কিন্তু আমি এটা কি কৰিব লাগিব বিয়োগ কৰিব লাগিব কোৰ পৰা বিয়োগ কৰিম 4ৰ পৰা 3 বিয়োগ কৰি দিম এতিয়া 4ৰ পৰা 3 গলে হ'ব 1 কিমান হ'ব 1 হল ওপৰৰ যিটো 5 আছে এতিয়া আমি তাক নমাই আনিম বুজি পালা আৰু ইয়াত এটা কি দি দিম আমি 0 দি দিম হল আমি 3 এগুণে 3 কৰিলো বিয়োগ কৰি 1 পালো 5টো নমাই আনিলো ইয়াত 0 দি দিলো এতিয়া আমি 15 ঘৰণ কৰিব লাগে এইখিনিৰ কাম নাই মাজৰখিনি 15 ঘৰণ কৰিব লাগে কিহেৰে 3 ৰে 3ৰ ভাগৰ নেউতা মাতা 3 এগুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 কেই গুণ পালো 5 গুণ 15 মিলি গল পালোনে গতিকে আমি কিমান গুণ লিখিম 5 গুণ 15 মিলি গল 15 বাকি নাই এতেকে উত্তৰ কিমান হ'ব 15 বুজিলা তাৰ পিছত এটা অংক কৰিম অকমান ইয়াত গটো কৰি চাও বাৰু তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব অলপমান হৰণ অংককেইটা অলপ বেছিকে কৰাই দিওঁ এইবাৰ 72 ঘৰণ কৰিব দিছে 72 হল ভাজ্য 8 হল ভাজক 8 ইয়াত পাতিম এটো মিলিয়ে গৈছে মুখে মুখে 8ৰ ভাগৰ নেউতা মাতিলেই পাবা ইয়াত চোৱা সংখ্যা থাকিব নালাগে থাকিলে কি হয় 8টো ডাঙৰ 7টো সৰু 8ত যিটোৰে হৰণ কৰিম সেই সংখ্যাটোতকে ইয়াৰে যিটো সংখ্যা থাকিব ভাজ্যৰ সি সদায় ডাঙৰ হ'ব লাগিব এতিয়া 8তকে 7 ডাঙৰ নে সৰু গতিকে হৰণ কৰিব নোৱাৰো তেতিয়া আমি কি কৰিম দুটা লৈ ললো একেলগে আমি কিমান ললো 72 এতিয়া 8ৰ ভাগৰ নেউতা মাতিম 8 9 গুণ কিমান 8 9 গুণ 72 ইয়াৰে উত্তৰ হ'ব এতিয়া 9 বুজি পালা তাৰ পিছত চাবা ঘ নম্বৰটো কৰিম ঘ নম্বৰটো দিছে 108 হৰণ 9 108 হৰণ 9 দিছে 108 হল ভাজ্য গতিকে ইয়াতে পাতিম 9 হল ভাজক ইয়াতে পাতিম হল এতিয়া চাবা মই সংখ্যা ঢাকি দিলো ইয়াতে এটা সংখ্যা আছে ইয়াতে এটা সংখ্যা ললো মই এইদাৰেলে ঢাকি দিলো হল 1 9 9ৰ ভাগৰ নেউতা মাতিলে ক'ত 1 পাম নতকে এইটো কি হ'ব লাগিব ভাজ্যটো ডাঙৰ গতিকে 1 হলে সৰু হয় এটা আৰু উলিয়াই দিলো কিমান পালো 10 এতিয়া আমি কৰিম কাৰণ নতকে এতিয়া এই ভাজ্যটো কি হল ডাঙৰ হল গতিকে 9ৰ ভাগৰ নেউতা মাতিম 9 এগুণ 9 9 দুগুণ 18 চাবা 9 এগুণ 9 হয়নে 9 দুগুণ 18 9 তিনি গুণ 27
এতিয়া চোৱা আছে সংখ্যাটো 10 ইয়াত 10তকৈ বেছি কিন্তু যাব নোৱাৰো গতিকে 2 গুণ দিলে হ'ব 18 নহব 3 গুণ দিলেতো নহবই গতিকে 10তকৈ সৰু চাম বাকি 18 27 10তকৈ ডাঙৰ বাদ দিলো আৰু কৰি লাভো নাই ডাঙৰে হৈ যায় থাকিব গতিকে 10তকৈ সৰু এটাই আছে কাষৰ সংখ্যা সেইটো হ'ল 9 গতিকে আমি 9 এগুণ পাতিম 9 এগুণ 9 ইয়াত আমি এতিয়া চোৱা প্ৰথমতে নাপাতিবা এককটো লোৱা নাই আমি দুটা সংখ্যা লৈছো শূন্যটো লৈছো গতিকে এই শূন্যৰ ওপৰত পাতিব লাগিব বুজি পাইছা কথাটো এটা সংখ্যা যদি ললো হয় ইয়াৰে ওপৰত পাতিলো হয় এতিয়া দুটা সংখ্যা লৈছো তাৰমানে 2 নম্বৰ সংখ্যাটোৰ ওপৰত আমি পাতিম এটো তোমালোকে মন দিবা এতিয়া কেই গুণ পাতিম 9 এগুণ 9 অৰ্থাৎ এনেকে পাতিম 9 এগুণ 9 হল আনটো বাৰু ঢাকিয়ে থৈছো মই 9 এগুণ 9 10 আছিল 9 হে ওলাল গতিকে বিয়োগ কৰিব লাগিব 10ৰ পৰা 9 গলে কিমান পাম 1 পালো তাৰ পিছত আমি কি কৰিম আনটো ইয়াৰ কাষলৈকে নমাই আনিম এনেকে আৰু এই 8ৰ তলৰ জেগাত এটা কি দিম শূন্য দিম হল এতিয়া চাবা 18 ওলাল এতিয়া এই মাজৰখিনিৰ কাম নাই বুজি পাইছা 18ক এতিয়া 9ৰে হৰণ কৰিব লাগিব অৰ্থাৎ 9ৰ ভাগৰ নেউতা পাতিম 9 এগুণে 9 9 দুগুণে 18 পাই গলো 18 9 কেইগুণ দুগুণ 2টো ক'ত লিখিম ওপৰত লিখিম আৰু 18টো ক'ত লিখিম তলত 18 18 মিলি গল গতিকে ভাগশেষ নাই এতেকে উত্তৰ কিমান হ'ব এতেকে দিব নালাগে উত্তৰ 12 হল এবাৰ চোৱা তোমালোকক মই ইয়াৰে তোমালোকে প্ৰথম ছ আৰু দ্বিতীয় ছ কৰিবা উঙটো বাৰু মই কৰি দিম উঙ নম্বৰ অংকটো চাবা দেখা পোৱা নাছিলে ন তোমালোকে ইয়াৰে জুম হৈ আছে তোমালোকে ইয়াৰে প্ৰথম ছ দ্বিতীয় ছ কৰিবা উঙ নম্বৰটো মই এতিয়া কৰি দিম উঙ নম্বৰটো আছে 84 হৰণ 7 এতিয়া চাবা উঙ নম্বৰটো দিছে 84 হৰণ 7 আমি এনেকে চিনটো দি লম 84 ভাজ্য 7 ভাজক পাতি লবা পাতি লৈ এতিয়া এটা সংখ্যা আছে এটা সংখ্যাই লৈ চাও সৰু হলে দুটা লম এটা সংখ্যা ললো কিমান হল 8 দেখা পাইছানে 8 হৈছে দেখিছা এতিয়া 7তকৈ ডাঙৰ হৈছে নে নাই ইয়াৰ সংখ্যাটো ভাজ্যৰ সংখ্যাটো ডাঙৰ হৈছে গতিকে দুটা নলওঁ এটাই হ'ব এইবাৰ তো 7ৰ ভাগৰ নেউতা মাতা 8তকৈ ডাঙৰ হলে আৰু নেউতা নামাতিবা 7 এগুণে 7 7 দুগুণে 14 ডাঙৰ হৈ গ'ল আমাৰ সীমাৰেখা আছিল 8 গতিকে এইটোকেই দিব লাগিব আমি কেইগুণ 7 এগুণ 7 হল 8ৰ পৰা 7 বিয়োগ কৰি 1 পালো ওপৰৰ 4টো নমাই আনিলো ইয়াত আমি শূন্য দিলো এতিয়া আমাৰ মাজৰখিনিৰ কাম নাই হল 14 ঘৰণ কৰিব লাগিব 7ৰে 7 কেইগুণ 14 7 এগুণ 7 7 দুগুণেই 14 মিলি গল কেইগুণ দুগুণ ইয়াত কি লিখিম দুগুণ 14 14ৰ পৰা 14 গল শূন্য এতেকে ইয়াৰ উত্তৰ হ'ব ইমান 12 হল এইবাৰ মই তোমালোকক বৰ্গীয় জটো দেখাই দিছো বৰ্গীয় জটো আছে বৰ্গীয় জটো এনেকে দিছে 8 পাতিয়ে দিছে এইটো এনেকে দিছে তো এই অংকটো চাবা দেখিছানে 8ৰ ভাগৰ নেউতা মাতি যোৱা কাৰণ লাষ্ট কি হলকে পাওঁ 8 গুণ 80 80ৰ মাজত 43 সংখ্যাটো ক'বাত সোমাই থাকিব এতিয়া মই চাবা লিখিম 8 এগুণে 8 8 দুগুণে 16 তোমালোকে মাতিবা দেই নিলিখিবা মই বুজাবৰ কাৰণে লিখিছো 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 39
সীমাৰেখা আছিল 43 এইটো মনত ৰাখিবা নেওতা মাতোতে 43 পালুগৈ 48 তাৰমানে 48টো আমাৰ দৰকাৰ নাই ই বাহিৰত 43ৰ বাহিৰ হৈ গ'ল বেছি হৈ গ'ল 48 গতিকে এইটো নালাগে 43টোতো নোলালে 40 ওলাল 40ৰ পিছত 48 ওলাল তেতিয়াহ'লে আমি কি পাতিম মই যে কৈছিলোঁ 43 ওলাব লাগিব নহ'লে 43তকৈ সৰু কোনটো হ'ব 43তকৈতো সৰু 40 32 24 43ৰ কাষৰ সৰু নিচেই কাষৰ সৰু 43ৰ নিচেই কাষৰ সৰু হ'ল 40 গতিকে 40টোৱে আমি পাতিব লাগিব কেই গুণ 5 গুণ গতিকে 8 5 গুণ ইয়াত আমি দুটা সংখ্যা লৈছো দেই এটা ললেতো কি হয় চোৱা 4টো কি হয় সৰু 8তকৈ হৰণ কৰিব নোৱাৰো সেইকাৰণে একেলগে দুটা লৈছিলো তে 4ৰ ওপৰত নাপাতো আমি 5 গুণ কিহৰ ওপৰত পাতিম এই 3ৰ ওপৰত পাতিম 5 গুণ 40 ইয়াত 6 গুণ নিদো 6 গুণ দিলেতো 48 ডাঙৰ হৈ যাব বিয়োগে নহব পিছত 43টোতো নোলায় গতিকে 5 গুণ 40 43 আছিল 40 হে পালো গতিকে বিয়োগ কৰি দিবা কিমান পাম 3 হল ইয়াত কিন্তু এটা কথা লিখিব লাগিব ইয়াত লিখিব লাগিব ভাগফল এইটো কি কয় 5টোক ভাগফল কয় গতিকে ভাগফল পালো 5 আৰু ভাগশেষও পালো ভাগশেষ কিমান পালো ভাগশেষ পালো 3 হল ঠিক তেনেকে তোমালোকে বৰ্গীয়াত জটো কৰিবা কি ঝটো কৰিবা মই আৰু মধুনিয়াত তটো কৰিবা হা ঝ মধুনিয়াত ত মই বাৰু এইটো আৰু এইটো কৰি দিম তোমালোকে 4টা কৰিবা প্ৰথম ছ দ্বিতীয় ছ দেখা পোৱা নাই ন জুম কৰা আছে তোমালোকে প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয়াত ঝ আৰু মধুনিয়াত ত কৰিবা বাকি মই গুটেই কেটা কৰি দিছো এতিয়া নিয় আৰু থটো কৰিম নিয় নম্বৰ অংকটো দিছে অলপ ডাঙৰ সংখ্যা দিছে চাবা 357 হৰণ 7 এইটো এনেকেই পাতি দিছে প্ৰশ্নত এতিয়া চাবা ইয়াত 3টা সংখ্যা আছে এটা ললো 3 সৰু কিহতকৈ সৰু 7তকৈ সৰু গতিকে দুটা লম কিমান হৈ গ'ল 35 7তকৈ কি হ'ল ডাঙৰ এতিয়া হ'ব সৰু হলে নহব 3 হলে নহব আৰু এটা লৈ ললো 35 হ'ল ডাঙৰ হ'ল গতিকে এবাৰ আমি 35ক কৰিম এই 7টো আছে বুলি বাদ দিয়া ধৰি নলবা 7টোৰ কথা আমি 35ক হৰণ কৰিব লাগে 7ৰ ভাগৰ নেউতা মাতা 35 পালে ৰখি যাবা 35 যদি নোপোৱা 35তকৈ সৰু পাও নিচেই সৰুটো মানে কাষৰ সৰুটো পালে লিখিব লাগিব 7 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 পাই গলো 7 মিলিয়ে গ'ল এবাৰ 7 5 গুণ 35 হল এতিয়া চোৱা এতিয়া 7টো উলিয়াই দিলো মই হল 7 5 গুণ 35 লিখিলো এই 7কটো বাৰ যায় কেইবাৰ যায় 7 এগুণে 7 হল এতেকে ইয়াৰে উত্তৰ হ'ব কিমান 51 হল তাৰ পিছত কৈছিলো মই মধুনিয়াত কি মধুনিয়াতটো তোমালোকে কৰিবা মধুনিয়াত থটো মই কৰি দিছো মধুনিয়াত থটো আছে 480 হৰণ 6 হল এতিয়া চাবা কমান ঝুম কৰি দিওঁ দেখাত ভাল হ'ব মই কৈছো নহয় প্ৰথমে এটা লবা 4 সৰু দুটা লবা কাৰণ 6তকৈ 4 সৰু দুটা ললো ডাঙৰ হ'ল 48 এতিয়া 6 ভাগৰ নেউতা মাতা 48 যদি পোৱাটো ভালেই 48 যদি নোপোৱা 48তকৈ ডাঙৰ নলবা 48ৰ কাষৰ সৰুটো লবা মানে 48ৰ তলৰ সৰুটো একেবাৰে তলৰ সৰু নহয় 6 ভাগৰ নেউতা মাতিম 6 7 গুণ 42 6 8 গুণ 48 মিলি গ'ল 6 8 গুণ 48 হৈ গ'ল এতিয়া চাবা ইয়াতটো শূন্য হৰণ কৰিব নোৱাৰি শূন্য তেতিয়া কি কৰিবা এটা শূন্য তলত পাতি এটা শূন্য ওপৰত পাতি দিবা আৰু এইটোৱে ইয়াৰে উত্তৰটো বাৰু লিখি দিছো উত্তৰ হ'ব কিমান 80 তোমালোকে এইটো প্ৰমাণো কৰি চাব পাৰা এই ভাগফল পূৰণ ভাজক
ভাজকটো আৰু ভাগফলটো পূৰণ কৰি চালে এই ভাজ্যটো ওলাব লাগিব। ভাগফল পাইছোঁ 80, ভাজ্য আছে 6। এতিয়া ইমানখিনি পাওঁনে নাই চাওঁ। 6 0 গুণ 0, 6 8 গুণ 42, 6 8 গুণ 48 পাই গ'লোঁ। দেখিছা 480, 480, তাৰমানে অংকটো শুদ্ধ আছে। এইটো পাতিব নালাগে, জাষ্ট মই বুজাই দিছোঁ। ঠিক তেনেকৈ ইয়াতে তোমালোকে 51 আৰু 7টো পূৰণ কৰি চাবা। 357 যদি ওলায় হৰণ অংকটো তেতিয়াহ'লে ঠিকে আছে। তো হ'ল এইখিনিলৈকে।